স্বাগতম জানাইছো মই হিমাক্ষী পঞ্চায়ত নিৰ্বাচনক লৈ আহি পৰিছে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনত থকা আইনী বাধা আঁতৰ কৰাৰ বাবে সাজু হৈছে চৰকাৰ যেহেতু পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত হ'ব লাগে আৰু সময়মতে যদি পঞ্চায়ত নিৰ্বাচন নহয় তেন্তে যথেষ্ট সুবিধাৰ পৰা বঞ্চিত হয় গাঁৱৰ সাধাৰণ নাগৰিকসকল যথেষ্ট সুবিধাৰ পৰা বঞ্চিত হয় গতিকে সময়মতে অনুষ্ঠিত কৰা হ'ব পঞ্চায়ত নিৰ্বাচন আৰু উচ্চ ন্যায়ালয় চৰকাৰৰ তৰফৰ পৰা দাখিল কৰা হ'ব আবেদন কৰা হ'ব আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত হ'ব নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে ন্যায়ালয়ৰ অনুমতি পালে 10 ফেব্ৰুৱাৰীৰ ভিতৰত হ'ব নিৰ্বাচন পঞ্চায়তৰ নিৰ্বাচনক লৈ থকা আইনী বাধা আঁতৰ কৰাৰ বাবে সাজু হৈছে চৰকাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে চৰকাৰ আৰু নিৰ্বাচন আয়োগ সাজু হৈছে যেহেতু সময়মতে অনুষ্ঠিত হ'ব লাগে যদি সময়ত অনুষ্ঠিত নহয় তেন্তে যথেষ্ট সমস্যাৰ সৃষ্টি হয় সাধাৰণ জনতা সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হয় ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ে দাখিল কৰা হ'ব লেখ আবেদন ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লেখ আবেদন দাখিল কৰা হ'ব উচ্চ ন্যায়ালয়ত আৰু এটা দুটা পঞ্চায়তৰ বাবে সমগ্ৰ নিৰ্বাচনটো বাধাগ্ৰস্ত হ'ব নালাগে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত হ'ব লাগে অন্যথা গাঁৱৰ লোকসকল বঞ্চিত হয় সুবিধাৰ পৰা যদি সময়মতে অনুষ্ঠিত নহয় তেন্তে বিভিন্ন ধৰণৰ সুবিধাৰ পৰা বঞ্চিত হয় 3 তাৰিখে চৰকাৰৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত দাখিল কৰা হ'ব লেখ আবেদন আৰু উচ্চ ন্যায়ালয়ৰ অনুমতি পালে 10 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব নিৰ্বাচন 10 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব নিৰ্বাচন আৰু 10 জানুৱাৰীৰ ভিতৰত প্ৰকাশ পাব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা শংকৰ সংঘৰ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনৰ ওপৰতো নজৰ আছে চৰকাৰৰ আৰু এই দুয়োখন অধিৱেশনত যাতে কোনো ধৰণৰ বাধা নপৰে তাৰ প্ৰতি নজৰ ৰাখিব চৰকাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৃহৎ মন্তব্য কৰিছে या পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ থকা আইনী বাধা আঁতৰ কৰাৰ বাবে সাজু হৈছে চৰকাৰ আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে চৰকাৰ আৰু নিৰ্বাচন আয়োগ সকলো সাজু হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ একাংশই যেটো উচ্চ ন্যায়ালয়ৰ পঞ্চায়ত নিৰ্বাচনক লৈ দাখিল কৰিছিল লেখ আবেদন দাখিল কৰিছিল আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত দাখিল কৰা হ'ব লেখ আবেদন পুনৰ লেখ আবেদন দাখিল কৰা হ'ব এটা দুটা পঞ্চায়তৰ বাবে সমগ্ৰ নিৰ্বাচনটো বাধাগ্ৰস্ত হ'ব নালাগে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে অন্যথা গাঁৱৰ লোকসকল বঞ্চিত হয় সুবিধাৰ পৰা বঞ্চিত হয় যদিহে সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় আৰু 3 তাৰিখে চৰকাৰৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত দাখিল কৰা হ'ব লেখ আবেদন উচ্চ ন্যায়ালয়ৰ অনুমতি পালে 10 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব নিৰ্বাচন আৰু 10 জানুৱাৰীৰ ভিতৰত প্ৰকাশ পাব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা শংকৰ সংঘৰ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনৰ ওপৰতো নজৰ আছে চৰকাৰৰ আৰু এই দুয়োখন অধিৱেশনত যাতে বাধা নপৰে তাৰ প্ৰতি নজৰ ৰাখিব চৰকাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৃহৎ মন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে যেটো সময়মতে যদি অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন তেন্তে যথেষ্ট সমস্যাৰ সৃষ্টি হয় গাঁৱৰ লোকসকলে যথেষ্ট তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হয় যদিহে পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত নহয় গতিকে তেওঁলোকৰ সুবিধাৰ কথা লক্ষ্য ৰাখি পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰা হ'ব আৰু যদি ন্যায়ালয়ৰ পৰা উচ্চ ন্যায়ালয়ৰ পৰা অনুমতি পোৱা যায় উচ্চ ন্যায়ালয়ৰ পৰা অনুমতি পালে 10 ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচন সম্পূৰ্ণ হ'ব আৰু পঞ্চায়ত নিৰ্বাচনক লৈ থকা আইনী বাধা আঁতৰ কৰাৰ বাবে এতিয়া চৰকাৰ সাজু হৈছে গতিকে পঞ্চায়ত নিৰ্বাচনক লৈ আহি পৰিছে ডাঙৰ খবৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো ফোনক লৈ পেলাই আমি সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰ সাজু ৰাজ্যিক নিৰ্বাচনী আয়োগ সম্পূৰ্ণৰূপে সাজু কিন্তু ইয়াৰ মাজতে কোনোবাই মহামান্য হাইকোৰ্টত আবেদন জনাইছিলে যে কিছুমান পঞ্চায়তৰ কিছুমান মানে খণ্ডত ডিলিমিনেশ্যন লৈ পেলাই বিসংগতি আছে বুলি জনাইছিল আৰু তেতিয়া মহামান্য হাইকোৰ্টে ৰায় দিছিলে যে হাইকোৰ্টৰ পাৰমিশ্যন নোহোৱাকৈ যাতে নটিফিকেশ্যন নকৰে সেই কথাষাৰ আমাক জনাইছিলে আৰু আমি মহামান্য হাইকোৰ্টৰ প্ৰতি আমি সন্মান জনাই আমি এতিয়া লিভ পিটিশ্যন এখন আমি 3 তাৰিখে আমি উত্থাপন কৰিম যে আমি সেইটো অনুমতি বিচাৰিছোঁ ক'ৰবাত যদি তেনেকুৱা বিসংগতি আছে কোনোবা ৱাৰ্ডত তাৰ কাৰণে বা কোনোবা পঞ্চায়ত তাৰ কাৰণে পঞ্চায়তৰ নিৰ্বাচনটো বাধাগ্ৰস্ত হ'ব নালাগে কাৰণ কিয় সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে যে ডিউ টাইমত যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰে তেতিয়াহ'লে গ্ৰাম্য অঞ্চলত পাবলগীয়া বহু সুবিধা বঞ্চিত হ'বলগীয়া হ'ব ভাৰত চৰকাৰৰ পৰা বহুত অনুদান বন্ধ হ'বগৈ গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি
আমি 3 তাৰিখে এখন লিভ পিটিশ্যন আমি ছাবমিট কৰিম আৰু সেইটোত যদি মহামান্য হাইকোৰ্টে যদি আমাক যদি অনুমোদন দিয়ে তেতিয়াহ'লে আমি 10 ফেব্ৰুৱাৰী বা 15 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিম। ফেব্ৰুৱাৰীৰ আগৰ পৰা টাৰ্গেটো লোৱা আছিলে, যদি আমাক যদি ধৰক মানে আমাক যদি কয় আমি যদি 10 মানে যদি আমি জানুৱাৰীটো যদি অধিৱেশন হয়, যিহেতু এমাহৰ ভিতৰত গোটেই প্ৰক্ৰিয়া শেষ হয়, তো 10 ফেব্ৰুৱাৰীৰ ভিতৰত তেতিয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ হ'ব যদিহে আমি পাৰ্মিশ্যনটো যদি পাওঁ। কিন্তু যেহেতু আমি 21 দিনহে লাগে নিৰ্বাচন কৰাৰ কাৰণে, কিন্তু এই ক্ষেত্ৰত আমি কৰিব লাগিব কি, যেহেতু অসম সাহিত্য বা অধিৱেশন 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ বজালীৰ পাঠশালাত থাকিব, চলিব, আৰু ইপিনে থাকিব যোৰহাটত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন 5ৰ পৰা 8 তাৰিখলৈ। গতিকে সেই দুটা অনুষ্ঠানো যাতে ক্ষতিগ্ৰস্ত নহয়, কাৰণ দুটা অনুষ্ঠানে জাতীয় অনুষ্ঠান, আৰু তাৰ কাৰণে হয়তো আমি অকণমান মানে ডেটটো যাতে ক্ৰেছ নহয়, কাৰণ কিয় নিৰ্বাচন অনুষ্ঠিত হ'লে আমি সমগ্ৰ গাড়ীসমূহ আমি অধিগ্ৰহণ কৰিব লাগিব, আৰু তেতিয়া সেই অধিৱেশনত যাতে মানুহ যাতে যোৱাত যাতে অসুবিধা নহয়, সেই দিশটো আমাক অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাক আহ্বান জনাইছিলে। সেই বিষয় লৈ পেলাইও আমি ইতিমধ্যে বিভিন্ন ধৰণৰ চৰ্চা কৰি আছোঁ। খনক লৈ পেলাই আমি সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰ সাজু, ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত সম্পূৰ্ণৰূপে সাজু, কিন্তু ইয়াৰ মাজতে কোনোবাই মহামান্য হাইকোৰ্টত আবেদন জনাইছিলে যে কিছুমান পঞ্চায়তৰ কিছুমান মানে খণ্ডত ডিলিমিনেশ্যন লৈ পেলাই বিসংগতি আছে বুলি জনাইছিলে, আৰু তেতিয়া মহামান্য হাইকোৰ্টে ৰায় দিছিলে যে হাইকোৰ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ যাতে নতুন যাতে নটিফিকেশ্যন নকৰে সেই কথাষাৰ আমাক জনাইছিলে। আৰু আমি মহামান্য হাইকোৰ্টৰ প্ৰতি আমি সন্মান জনাই আমি এতিয়া লিভ পিটিশ্যন এখন আমি 3 তাৰিখে আমি উত্থাপন কৰিম যে আমি সেইটো অনুমতি বিচাৰিছোঁ, ক'ৰবাত যদি তেনেকুৱা বিসংগতি আছে কোনোবা ৱাৰ্ডত, তাৰ কাৰণে বা কোনোবা পঞ্চায়ত, তাৰ কাৰণে পঞ্চায়তৰ নিৰ্বাচনটো বাধাগ্ৰস্ত হ'ব নালাগে। কাৰণ কিয় সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে যে ডিউ টাইমত যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰে তেতিয়াহ'লে গ্ৰাম্য অঞ্চলত পাবলগীয়া বহু সুবিধা বঞ্চিত হ'বলগীয়া হ'ব, ভাৰত চৰকাৰৰ পৰা বহুত অনুদান বন্ধ হ'বগৈ। গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি 3 তাৰিখে এখন লিভ পিটিশ্যন আমি ছাবমিট কৰিম, আৰু সেইটোত যদি মহামান্য হাইকোৰ্টে যদি আমাক যদি অনুমোদন দিয়ে তেতিয়াহ'লে আমি 10 ফেব্ৰুৱাৰী বা 15 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিম। ফেব্ৰুৱাৰীৰ আগৰ পৰা টাৰ্গেটো লোৱা আছিলে, যদি আমাক যদি ধৰক মানে আমাক যদি কয় আমি যদি 10 মানে যদি আমি জানুৱাৰীটো যদি অধিৱেশন হয়, যিহেতু এমাহৰ ভিতৰত গোটেই প্ৰক্ৰিয়া শেষ হয়, তো 10 ফেব্ৰুৱাৰীৰ ভিতৰত তেতিয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ হ'ব যদিহে আমি পাৰ্মিশ্যনটো যদি পাওঁ। কিন্তু যেহেতু আমি 21 দিনহে লাগে নিৰ্বাচন কৰাৰ কাৰণে, কিন্তু এই ক্ষেত্ৰত আমি কৰিব লাগিব কি, যেহেতু অসম সাহিত্য বা অধিৱেশন 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ বজালীৰ পাঠশালাত থাকিব, চলিব, আৰু ইপিনে থাকিব যোৰহাটত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন 5ৰ পৰা 8 তাৰিখলৈ। গতিকে সেই দুটা অনুষ্ঠানো যাতে ক্ষতিগ্ৰস্ত নহয়, কাৰণ দুটা অনুষ্ঠানে জাতীয় অনুষ্ঠান, আৰু তাৰ কাৰণে হয়তো আমি অকণমান মানে ডেটটো যাতে ক্ৰেছ নহয়, কাৰণ কিয় নিৰ্বাচন অনুষ্ঠিত হ'লে আমি সমগ্ৰ গাড়ীসমূহ আমি অধিগ্ৰহণ কৰিব লাগিব, আৰু তেতিয়া সেই অধিৱেশনত যাতে মানুহ যাতে যোৱাত যাতে অসুবিধা নহয়, সেই দিশটো আমাক অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাক আহ্বান জনাইছিলে। সেই বিষয় লৈ পেলাইও আমি ইতিমধ্যে বিভিন্ন ধৰণৰ চৰ্চা কৰি আছোঁ।